তৃণমূল কংগ্ৰেছৰ যিগৰাকী ৰাজ্যসভাৰ আন এগৰাকী সাংসদ আৰু সাংসদগৰাকী হ'ল আমি সকলোৱে জানো সুস্মিতা দেৱ। অসমৰ যদিও তেখেত পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছৰ তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিলে সাংসদ ৰূপে, আৰু এই মুহূৰ্তত দ্বিতীয়গৰাকী সাংসদ ৰূপে তেওঁ পদত্যাগ কৰিছে ৰাজ্যসভাৰ। ইয়াৰ পূৰ্বে আমি যদি চাওঁ তেন্তে তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ সুখেন্দু শেখৰ ৰয়ে ইতিপূৰ্বেই তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিলে, আৰু সুখেন্দু শেখৰ ৰয়ৰ পিছত দেখিবলৈ পোৱা গ'ল সুস্মিতা দেৱ হ'ল দ্বিতীয়গৰাকী তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ যিয়ে এই মুহূৰ্তত পদত্যাগ কৰিছে খবৰ আহিছে। আমি ইতিপূৰ্বে উল্লেখ কৰিব লাগিব, আমি সকলোৱে জানো বিগত পশ্চিমবংগ নিৰ্বাচনত নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ এই মুহূৰ্তত তাজপাতৰ দৰে খহি পৰিছে। তৃণমূল কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই পদত্যাগ কৰিছে, আৰু আমি সকলো অৱগত ইতিপূৰ্বেই বিৰোধী দলপতিক লৈ যি বিতৰ্কৰ সূচনা হৈছিল সেই বিতৰ্কৰ সূচনা কৰি তৃণমূল কংগ্ৰেছৰ মুঠ এইবাৰ জয়ী হৈ অহা ৮০ গৰাকী বিধায়কৰ ৬১ গৰাকীয়ে ঋতব্ৰত বেনাৰ্জীক এই মুহূৰ্তত বিৰোধী দলপতি ৰূপে নিৰ্বাচিত কৰিছে, যিগৰাকী ঋতব্ৰত বেনাৰ্জীক মমতা বেনাৰ্জীয়ে দলৰ পৰা নিলম্বন কৰিছিল। গতিকে পশ্চিমবংগত যি আচলতে বিধানমণ্ডল আছে সেয়া সম্পূৰ্ণৰূপে তৃণমূল কংগ্ৰেছৰ হাতৰ পৰা তেওঁলোকৰ দলৰ হাতৰ পৰা ইতিপূৰ্বেই তেওঁলোকে হেৰুৱাই পেলাইছে, আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ দিল্লীত ব্যাপক তৎপৰতা চলিছে। কাৰণ আমি সকলোৱে গম পাওঁ তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা আৰু লোকসভা মিলাই মুঠ ৪১ গৰাকীকৈ সাংসদ আছে। তৃণমূল কংগ্ৰেছৰ লোকসভাত ২৮ গৰাকী বৰ্তমান সাংসদ আছে। এগৰাকী সাংসদৰ মৃত্যু হৈছে, পূৰ্বতে এই সংখ্যা ২৯ গৰাকী আছিলে, আৰু তাৰ বিপৰীতে ৰাজ্যসভাত ১৩ গৰাকীকৈ সাংসদ আছে। তেনেস্থলত এই ৪১ গৰাকী সাংসদে দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল। ইণ্ডিয়া ব্লকৰ বিভিন্ন আচলতে সংসদীয় কাম কাজসমূহত আমি সেয়া উদাহৰণস্বৰূপে নাৰী বন্ধন অধিনিয়মৰ সময়তো দেখিবলৈ পাম যে কিদৰে আচলতে তৃণমূল কংগ্ৰেছৰ এই সাংসদসকলে ইণ্ডিয়া ব্লকৰ হৈ চৰকাৰী পক্ষৰ বিপক্ষে গৈ তেওঁলোকে ভোটদান সাব্যস্ত কৰিছিল। গতিকে মমতা বেনাৰ্জীৰ বাবে এই মুহূৰ্তত অত্যন্ত এটা বেয়া খবৰ। এই মুহূৰ্তত স্পষ্টকৈ এক প্ৰকাৰৰ উলম্ব বিভাজন দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছত, আৰু তৃণমূল কংগ্ৰেছৰ বহু কেইগৰাকী সাংসদে এই মুহূৰ্তত শাসকীয় পক্ষৰ সৈতে তেওঁলোক স্পষ্টকৈ যোগাযোগত থকা দেখিবলৈ পোৱা গৈছে। আমি সকলোৱে জানো, আমি ইতিপূৰ্বে আছাম টক্সে কালিৰ দিনটোত বাতৰি সম্প্ৰচাৰণ কৰিছিলো কিদৰে দিল্লীত তৃণমূল কংগ্ৰেছৰ একাংশ সাংসদে বৰ্তমানৰ নৱনিযুক্ত বিজেপিৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে দিল্লীত তেওঁলোক বৈঠকত মিলিত হৈছে। সমান্তৰালকৈ আন এগৰাকী সাংসদ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে এই মুহূৰ্তত দিল্লীত বাহৰ পাতিছে, আৰু ইয়াকে লৈ তৃণমূল কংগ্ৰেছৰ এই সাংসদ মহুৱা মৈত্ৰই কটাক্ষ কৰি কৈছে যে আপোনাক পশ্চিমবংগৰ জনতাই ভোটদান কৰি আপোনাক জয়লাভ সাব্যস্ত কৰোৱাইছে, সমান্তৰালকৈ ভাৰতীয় দলৰ হৈ আপুনি দেশৰ হৈ ক্ৰিকেট খেলিছে, গতিকে আপুনি বিজেপিৰ ওচৰত বিক্ৰী নাযাব। অমিত শ্বাহৰ গৃহমন্ত্ৰীগৰাকীৰ এটা ফোন কলতে আপুনি দিল্লীত গৈ বাহৰ পাতি আছে। এইদৰে তৃণমূল কংগ্ৰেছৰ মাজতো খামখিয়ালি দেখিবলৈ পোৱা গৈছে, আৰু সেয়া দেখিবলৈ পোৱা যোৱা হোৱা সেয়া স্পষ্ট হৈ পৰিছে। গতিকে তেনেস্থলত এই মুহূৰ্তত সুস্মিতা দেৱ যদিও অসমৰ পৰা তেখেত শিলচৰৰ প্ৰাক্তন সাংসদ আছিলে, অসমৰ ৰাজনীতিত যদিও তৃণমূল কংগ্ৰেছৰ বৰ বিশেষ প্ৰভাৱ আজিৰ দিনটোত নাই, বা বৰাক উপত্যকাতো যদি বৰ বিশেষ প্ৰভাৱ নাই, কিন্তু সুস্মিতা দেৱক সৰ্বভাৰতীয় ক্ষেত্ৰত আচলতে ৰাজনীতিৰ ক্ষেত্ৰত এগৰাকী অত্যন্ত বলিষ্ঠ আচলতে কণ্ঠৰ নেত্ৰীৰূপে পৰিচিত। আমি সকলোৱে জানো কংগ্ৰেছত থকা সময়ছোৱাতো তেখেতে সৰব ভূমিকা পালন কৰিছিল দেশৰ সংসদত, আৰু শেহতীয়াকৈ পশ্চিমবংগৰ পৰা তেখেত যিহেতু বহু বছৰ পূৰ্বেই ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল, গতিকে পশ্চিমবংগৰ বিভিন্ন সমস্যা তেওঁ সংসদৰ মজিয়াত উত্থাপন কৰি আহিছিল। গতিকে এই মুহূৰ্তত সুস্মিতা দেৱে পদত্যাগ কৰাটো অসমৰ ৰাজনীতিৰ বাবেও এটা তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। সুস্মিতা দেৱ কি এইবাৰ তেওঁ আচলতে গেৰুৱা হবলৈ গৈ আছে নেকি, বা তেওঁ গেৰুৱা বাহিনীত যোগদান কৰিব নেকি, সেয়া হয়তো কিছু সময় পিছত স্পষ্ট হব। কিন্তু এই মুহূৰ্তত আমি খবৰটো জনাইছো দ্বিতীয়টো এই মুহূৰ্তত মধ্যম আঘাত তৃণমূল কংগ্ৰেছৰ। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো কে জামান চৌধুৰী। এই সন্দৰ্ভত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম পৰৱৰ্তী সময়ত। আৰু আমি ইতিমধ্যে জনাই গৈছিলো তৃণমূল কংগ্ৰেছত মুখ্য
মুখ্যম আঘাত দ্বিতীয়বাৰৰ বাবে মুখ্যম আঘাত তৃণমূল কংগ্ৰেছত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পশ্চিমবংগৰ নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত ইটো আসলতে মুখ্যম আঘাত এটা তৃণমূল কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত দিখা দেখিবলৈ পোৱা গৈছিল কলকাতাৰ মমতা বেনাৰ্জীৰ বাসগৃহত আসলতে CIDৰ অভিযান চলা দেখিবলৈ পোৱা গৈছিল আজি এক নতুন খবৰ জানিবলৈ পোৱা গৈছে আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে সাংসদগৰাকী এসপ্তাহৰ ভিতৰত তৃণমূল কংগ্ৰেছত দ্বিতীয়গৰাকী সাংসদৰ এয়া পদত্যাগ